हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल पाठशाला आसाम। तो काली आम शिकिছিলোঁ प्रेजेंट परफेक्ट कन्टिन्यूअस, आज आम शिकिम पास्ट इंडेफिनिट। हाँ, तो लेट्स स्टार्ट पास्ट इंडेफिनिट। हाँ, सब्जेक्ट प्लस भार्ब, भार्बটো কি হ'ব আমাৰ past tense প্লাস এক্সটেনশন হল। past tense মানে কি? past tense মানে হৈছে যিটো কাম আমাৰ অতীতত হৈ গৈছে সেইটো বুজাবলৈ গ'লে আমাৰ past tense ইউজ কৰা হয়। হা, এতিয়া চোৱা সাধাৰণতে এগো, recently, last week, last years, last month, last night आदि एडभार्ब फ्रेजসমূহৰ সৈতে এই টেন্স ব্যৱহাৰ হয়। তো কি কৈছে আমি যিটো কাম আমাৰ পাষ্ট টেন্সত হৈ গৈছে সেইটো বুজাবলৈ গ'লে আমাৰ পাষ্ট ইনডিফিনিটটো ইউজ কৰা হ'ব। যেনেকৈ এটা কথা কওঁ, যেনেকৈ চোৱা he buy a bicycle yesterday। সি যোৱাকালি এটা বাইচাইকেল কিনিছে। তো এতিয়া বাইৰ পাষ্ট টেন্সটো কি হ'ব সেইটো আমাৰ চাব লাগিব। ইয়াত অনলি ফৰ ভাৰ্বটো হৈছে পাষ্ট টেন্স লিখিব গৈছে। তো বাইৰ পাষ্ট টেন্সটো কি হ'ব আমাৰ বট। হি bought a bicycle yesterday হল। তো নাম্বার 2 টো চোৱা he not do the work yesterday he not do the work yesterday, he যোৱাকালি কামটো কৰা নাছিল। তে not do এতিয়া আমাৰ past tense কি হ'ব সেইটো আমি ওলাব লাগিব। হা, হিটো আমাৰ কি পাৰ্চন? থাৰ্ড পাৰ্চনত আমাৰ ডু ডিড ডাজৰ কোনটো বহিব? এতিয়া এইটো পৰাপক্ষত কি পাষ্ট টেন্স কৈছে। পাষ্ট টেন্স হ'লে আমাৰ কি হ'ব? ডিড বহিব। হি ডিড নট, এতিয়া আমাৰ ডুটো বহাই দিলে হ'ল। হি ডিড নট ডু দ্য ৱৰ্ক য়েষ্টাৰডে হ'ল। এতিয়া চোৱা এইখিনি আমাৰ কমপ্লিট হ'ল। এতিয়া চোৱা পাষ্ট টেন্সৰ বিভিন্ন ধৰণৰ নিয়ম আছে। পাষ্ট টেন্সৰ নিয়মবোৰ নাম্বাৰ 1, কিছুমান আনৰিয়েল চিটুৱেশ্যন যেনে it is time, it is high time, I wish, as if, as though আদিৰ ক্ষেত্ৰত পিছৰ ভাৰ্বটো পাষ্ট টেন্স হয়। যদি কিছুমান আনৰিয়েল চিটুৱেশ্যন যিবিলাক মানে অকাল্পনিক হয়, যোনবিলাক আমি ভাবিব নোৱাৰোঁ সেইবোৰ বস্তু কৈছে। হা, যেনে ইট ইজ টাইম, ইট ইজ হাই টাইম, আই উইচ, এজ ইফ, এজ দ আদিৰ ক্ষেত্ৰত পিছৰ ভাৰ্বটো আমাৰ পাষ্ট টেন্স হয়। যদি কোৱেশ্যনত যদি এইকেইটা যদি দিয়া থাকে
তেতিয়া ব্ৰেকেটত যদি তোমাৰ গো দিয়া থাকে তেতিয়াহ'লে কি হ'ব আমাৰ ৱেণ্ট হ'ব, বা ডু দিয়া থাকিলে ডিড হ'ব, নো থাকিলে নিউ হ'ব, ৰিমেম্বাৰ থাকিলে ৰিমেম্বাৰ্ড হ'ব। তো মই এটা এক্সাম্পল দিওঁ, ইট ইজ টাইম উই গো টু বেড। হ'ল, তে আমাৰ কি হ'ব, ইট ইজ টাইমটো বহাই দিলে হ'ল ইয়াত উই ৱেণ্ট টু বেড। তো নেক্সট এটা চোৱা, আই উইচ আই নো your address। মই ভাবোঁ যে মই তোমাৰ এড্ৰেছটো গম পাওঁ, হা, তো কি হ'ব, আই উইচ আই নিউ নোৰ পাষ্ট টেন্সটো কি হ'ব, নিউ your address। এনেকেই এইটো আমাৰ কৰিব লাগিব। ইয়াৰ পিছত আমাৰ আৰু বহুত নিয়ম আছে পাষ্ট টেন্সৰ, সেইখিনি আমি অহাকালিলৈ কৰিম। তো এতিয়ালৈ এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ত। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।